মানে লাগিলা যিটো এটা ডাঙৰ আমাৰ মাজত ঐক্য একতা আৰু ভাতৃত্ববোধ ইয়াৰ জৰিয়তে আমাৰ মাজত মানে মনৰ পৰা বেদনাবিলাক আঁতৰি যায় আৰু আমাৰ ভাতৃত্ববোধটো বৃদ্ধি যায় এইটো এটা ইছলামৰ মূল আদৰ্শ বুলি কৈছে মানে এইটো এটা আমাৰ ভাল বাৰ্তা কঢ়িয়াই আনিব ন এইটো এটা মানে বহুত আমাৰ একেলগে নমাজ পঢ়া এটা বছৰৰ মূৰত বহুত মানে নিয়ম ভাল নিয়ম এইটো এটা আমাৰ দাদা এটা আছে তেওঁলোক কথা পাতো ঈদ আপোনাৰ কেনে গেল পিছে ঈদ গোটা বেয়া যোৱা নাই ভালে ভালে গেল আৰু ভালে গৈছে এনে ৰোজা যি ৰোজা ৰাখিল যি কেনেকুৱা লাগে ৰোজা মাহটো বেয়া লাগে নাই ভাল লাগছে যিটো বস্তু খাই পোৱা নাছিলো ৰমজান মাহত সেইটো খালো খেজুৰ জিন্দগীত পোৱা নাছিলো মালভোগ কল পোৱা নাছিলো হয় নেকি গোটেইখিনি পাই গৈছো তাৰমানে আপুনি আগতে মালভোগ কল খেজুৰ খাই পোৱা নাই ৰোজাৰ মাহত অভাৱী মানুহ না অভাৱী মানে ৰোজা চুতীয়া কৰি খাব পালা সেনেকে খাব পালো মানে এতিয়া ঈদুল ফিতৰ মানে ঈদ পঢ়া হয় ঠিকে আছে ধন্যবাদ আমি নমাজ পঢ়িবৰ কাৰণে ঈদগাহ যাই আছো আৰু আমাক ৰাইজে কিবা ক'ব খুজিছে নমাজ পঢ়িবৰ কাৰণে মানে কেনেকুৱা কি ইউটিউবাৰ হয় গাইজ এতিয়া বৰ্তমান নমাজ পঢ়িবলৈ ওলাইছো ভালকৈ ভিডিঅ'টো হয় বৰ্তমান আমাৰ ঈদগাহত নমাজ পঢ়িবলৈ যাম হয় গাইজ আমি নমাজ পঢ়িবলৈ যাই আছো ভাল লগত বহুত ভাল লাগিছে বহুত ভাল মুহূৰ্ত এটা মুমেণ্ট আৰু এই মুমেণ্ট মানে আমি সকলোৱে এটা উৎসাহ কৰিম এটা মনত আনন্দ গতিকে আৰু ঈদ মুবাৰক সকলোকে এয়া আমাৰ জামাত যাই আছে ঈদ পঢ়িবৰ কাৰণে ঈদ মুবাৰক এইখন হৈছে আমাৰ ঈদগাহ ৰাইজ চাই লওক এইখন হৈছে ঈদগাহ আৰু আমাৰ এইখন নমাজ পঢ়িবৰ কাৰণে সকলোৱে গোট খাইছে এইখন হ'ল ঈদগাহ আমাৰ আমাৰ নমাজ শেষ হ'ল আৰু আপোনালোকে চাই লওক কিমান মানুহ হৈছে আমাৰ ঈদগাহত বহুত মানুহ হৈছে একেলগে গোট খাই নমাজ আদায় কৰিলোঁ চাই লওক আমাৰ আচ্ছা দাদা কিবা দুই এষাৰ কওঁ নকা নেকি দে হ'ব দে বহুত মানুহ হৈছে আমাৰ নমাজ শেষ কৰিলোঁ ভাবে গোটাই ইয়াৰ জৰিয়তে আমাৰ মাজত মানে মনৰ পৰা বেদনাবিলাক আঁতৰি যায় আৰু আমাৰ ভাতৃত্ববোধটো বৃদ্ধি যায় এইটো এটা ইছলামৰ মূল আদৰ্শ বুলি কৈছে মানে এইটো এটা আমাৰ ভাল বাৰ্তা কঢ়িয়াই আনিব ন এইটো এটা মানে বহুত আমাৰ একেলগে নমাজ পঢ়া এটা বছৰৰ মূৰত বহুত মানে নিয়ম ভাল নিয়ম এইটো এটা নামাজ সম্পূৰ্ণ হ'ল আৰু ঘৰত যাম যাই পেলাই অলপ ৰেষ্ট ল'ম ৰেষ্ট লৈ হ'লে কিছু কিছু বস্তু খাম মনোৰঞ্জন কৰিম এতিয়া আমি বৰ্তমান ঈদগাহৰ পৰা যাই আছো আৰু ঘৰলৈ আৰু এখেত আছে মোৰ লগত কেনে হ'ল ঈদ পঢ়া মজা লাগিল ঠিক আছে